নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী চিচিএ আন্দোলন অৰ্থাৎ কা আন্দোলন নাটকৰ বাহিৰে আন একো নাছিল তেজপুৰত কা বিৰোধী আন্দোলন সম্পৰ্কতে মন্তব্য কৰিলে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সোমবাৰে তেজপুৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে আঙুৰলতাই দিয়া এই মন্তব্য এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কা আন্দোলন নাটকৰ বাহিৰে আন একো নাছিল তেজপুৰত কা বিৰোধী আন্দোলন সম্পৰ্কতে মন্তব্য বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ সোমবাৰে তেজপুৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে আঙুৰলতাই দিয়া এই মন্তব্য এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আমি মন্তব্য শুনাই ল'ব বিচাৰিম একো ক'বলৈ নাই কাৰণ কাখন এতিয়া এখন নাটক যে আছিলে সেইটো সকলোৱে পৰিগণিত হৈ গৈছে ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে জানে গতিকে আকৌ সেই কথাবিলাক নাজানে মানুহে আচলতে বুজি পায় কাৰণে ইতিমধ্যে আমাৰ যিটো ইয়াতে যিটো আন্দোলনৰ যিটো ব্যৱস্থা কৰিলে সেইটোখন নাটক নহয় নাছিলে জানো সেইখনটো নাটকেই আছিলে নহয় দাদা আপুনিতো সকলোতে দেখিছে যিখিনি ইয়াতে আন্দোলন কৰিছিলে সেইসকল যেতিয়া আমি দেখি আছিলোঁ আৰু সেইখিনি মানুহে বহুসংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে যোগদানো কৰিছে গতিকে এইটোতো নাটক বুলিয়ে ক'ব লাগিব নহয় গোটেই পৰিৱেশটো আৰু ইতিমধ্যে সকলো ৰাইজে প্ৰতিপন্ন কৰি দিছে যে আমাক উন্নয়ন লাগে আমাক ডেভেলপ লাগে গতিকে এই কথাখিনিৰ কাৰণে হয়তো আপোনালোকে দেখিছে যে যোৱা উপনিৰ্বাচনৰ ক্ষেত্ৰতো ইমান সুন্দৰকৈ ৰাইজৰ এইটো এটা অভিলেখ এটা স্থাপন কৰিছে যে কোনো কাৰণত চাগে এনেকুৱা নাছিলে কোনো এটা সমস্যা যে ইমান সংখ্যক ভোটত জিকিব গতিকে মই ভাবো যে এতিয়া সেইবিলাক ইস্যু পুৰণি হ'ল ৰাইজে বুজাত যি বুজিছে সকলোৱে আমি দেখিছোৱে গতিকে এতিয়া আমি উন্নয়নৰ বাহিৰে অন্যান্য কথা আমি পাতিব বিচৰা নাই আৰু এটা শুভ সময় আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছো আহিছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজলৈ আৰক্ষীৰ জালত মালিগাঁৱৰ চকীদাৰ হত্যাকাৰী কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰীটোক নৈশ চকীদাৰ তৰুণ ডেকাক হত্যা কৰিছিল কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল তৰুণ ডেকাক চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য 5 নৱেম্বৰত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড শেহতীয়া খবৰ জনাইছো আমি আৰক্ষীৰ জালত মালিগাঁৱৰ চকীদাৰ হত্যাকাৰী কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল হত্যাকাৰীটোক নৈশ চকীদাৰ তৰুণ ডেকাক হত্যা কৰিছিল মঙলদৈৰ আছিল তৰুণ ডেকা কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল তৰুণ ডেকাক চিচিটিভিত বন্দী হৈছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য 5 নৱেম্বৰত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো আৰু অৱশেষত ধৰা পৰিল মালিগাঁৱৰ চকীদাৰ হত্যাকাৰী কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰীটোক নৈশ চকীদাৰ তৰুণ ডেকাক হত্যা কৰিছিল কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰিছিল তৰুণ ডেকাক চিচিটিভিত বন্দী হৈছিল সেই শিহৰণকাৰী হত্যাৰ দৃশ্য আৰু অৱশেষত তাক গ্ৰেপ্তাৰ কৰা হ'ল তিনিচুকীয়াৰ চাইডিং বজাৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ফটকা ফুটুৱাক কেন্দ্ৰ কৰি ঘটনাৰ সূত্ৰপাত ঘটে শুকুৰবাৰে চাইডিং বজাৰৰ অনিল আগৰৱালা আৰু ৰজত আগৰৱালাৰ দোকানৰ সন্মুখেদি গৈছিল বৰযাত্ৰী কঢ়োৱা এখন বাহন বৰযাত্ৰী ওলোৱাৰ সময়ত ফটকা ফুটুৱাৰ পৰা ওলোৱা স্ফুলিংগ সোমাইছিলগৈ আগৰৱালাৰ দোকানৰ ভিতৰত প্ৰতিষ্ঠানটোৰ গৰাকীয়ে সাৱধানে ফটকা ফুটাবলৈ কোৱাৰ পিছতে ৰুদ্ৰমূৰ্তি ধৰে বৰযাত্ৰীৰ দলে দোকানৰ ভিতৰত জুই সোমোৱাৰ কথা ক'বলৈ যোৱাৰ পাছত বিবাহ অনুষ্ঠানৰ পৰা প্ৰায় 30ৰ পৰা 40 জনীয়া যুৱকৰ এটা দলে ওলাই আহি দোকানৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মৰত সকলোকে মাৰধৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান ডিব্ৰুগড়ৰ মেডিকেল কলেজত চিকিৎসাধীন হ'ব লগা হয় মাৰপিটৰ সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভিত ইয়াৰ দৃশ্য দেখুৱাইছো সাৱধানে ফটকা ফুটাবলৈ কোৱাৰ বাবে এইদৰে মাৰপিট কৰে বৰযাত্ৰীৰ ঘৰৰ লোকে তিনিচুকীয়াৰ চাইডিং বজাৰৰ ঘটনা ইয়াত চিচিটিভিত বন্দী হৈছে এই সমগ্ৰ দৃশ্যাৱলী 30ৰ পৰা 40 জনীয়া এটা দলে বিয়া ঘৰৰ পৰা আহি হকিয়াই দিয়া লোকঘৰৰ ওপৰত বা মানুহঘৰৰ দোকানীৰ ওপৰত স্বত্বাধিকাৰীৰ ওপৰত এইদৰে মাৰপিট কৰা দেখিবলৈ পোৱা গ'ল যি ঘটনা বন্দী হ'ল চিচিটিভিত আমি এই দৃশ্য দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকক ফটকাৰ পৰা ওলোৱা স্ফুলিংগ সোমাইছিলগৈ ব্যৱসায়ীখনৰ দোকানৰ ভিতৰত ব্যৱসায়ীগৰাকীৰ দোকানৰ ভিতৰত আৰু তাৰ ফলত জ্বলি যোৱাৰ তেওঁ আশংকা কৰিছিল আৰু সেয়ে হকিয়াই দিছিল বা তেওঁক সাৱধান কৰি দিছিল যাতে তেওঁলোকে ফটকা নুফুটায় কিন্তু তাৰ পাছতে ৰুদ্ৰমূৰ্তি ধৰে আৰু বিবাহস্থলীৰ পৰা 30ৰ পৰা 40 জনীয়া লোকে আহি এনেদৰে মাৰপিট কৰা দেখিবলৈ পোৱা যায় প্ৰথমতে বাঘ বিতণ্ডা তাৰ পিছতে এয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা তিনিচুকীয়াৰ চাইডিং বজাৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা আমাৰ হাতত প্ৰতিক্ৰিয়া আছে আমি শুনাব বিচাৰিম তাক বুজাবলৈ এইটো বমটো ভৰাই থৈ যে ভাই চাই পেলাই কৰিবি এহেঁতি কি কৰিলে আপোনাৰ বাপৰ ৰোড নহয় আমি যি কৰিম কৰি ভাই কাৰোবাৰ দোকানতে সোমাব সেইটোতো মোৰ দোকানতে জুই লাগি গ'ল আমি ষ্টাফকেইটা আছিলে সিহঁতি কি কৰিলে জুই চব বুজাই দিলে বুজোৱাৰ পিছতো আমি সেইটো কৰিলোঁ কৰাৰ পিছতো কি সিহঁতি ধক্কামুক্কি কৰিলে আমি দোকানতে আহি গ'লোঁ
দোকানতে অহাৰ পিছতো সিহঁতি ফটাককৈ চাৰ্জ কৰি দিলে 40-50জন মানুহ মোৰ এটা ল'ৰাটো ডাঙৰ ল'ৰাটো সেইটো ইঞ্জিনিয়াৰ আছে এটা ল'ৰাটো CA আছে দুজনক এনেকৈ বেয়াকৈ পিটিলে মোৰ ওপৰতে চাৰ্জ কৰিলে মই এটা হাৰ্টৰ পেচেণ্ট মোক ইমান মাৰিলে মোক মিছেজক মাৰিলে মোৰ ল'ৰাক মাৰিলে এনেকুৱা হ'ব নালাগে নহয় সেইবিলাক নাপায় নহয় কৰিবলৈ আমি প্ৰশাসনৰ লগতে মতলব FIR দিলোঁ তাতো দিলোঁ SP অফিচত দিলোঁ ইয়াতো দিলোঁ কিন্তু এতিয়ালৈকে আমাৰ কোনো হোৱা নাই নিলম্বিত DIG ৰনক আলীৰ ঘৰত পুনৰ CM ভিজিলেন্সৰ অভিযান ৰনকৰ হেঙেৰাবাৰীৰ বাসগৃহত CM ভিজিলেন্সে অভিযান চলাইছে CM ভিজিলেন্সৰ লগত আছে ৰাষ্ট্ৰীয় PWDৰ বিষয়া ভূমি কেলেংকাৰীৰ গোচৰৰ ভিত্তিত অভিযান চলোৱা হৈছে কিছুদিন পূৰ্বে ৰনক আলীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ উঠিছিল পূৰ্বৰ ভূমি স্বত্বাধিকাৰী অলিন চন্দ্ৰ তালুকদাৰ দম্পতীয়ে আনিছিল এই অভিযোগ আকৌ এবাৰ জনাম নিলম্বিত DIG ৰনক আলীৰ ঘৰত পুনৰ CM ভিজিলেন্সৰ অভিযান ৰনকৰ হেঙেৰাবাৰীৰ বাসগৃহত CM ভিজিলেন্সে অভিযান চলাইছে CM ভিজিলেন্সৰ লগত আছে ৰাষ্ট্ৰীয় PWDৰ বিষয়া পৰৱৰ্তী খবৰ গুৱাহাটীৰ মালিগাঁৱত অঘটন ৰাজপথত জ্বলি উঠিল এখন যাত্ৰীবাহী মেজিক কথমপি প্ৰাণ ৰক্ষা চালক আৰু যাত্ৰীসকলৰ যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে মালিগাঁৱৰ গৌশালাৰ ৰাজপথত এই ঘটনা স্থানীয় ৰাইজৰ তৎপৰতাত পাছত জুই নিৰ্বাপিত কৰা হয় জনাইছো আকৌ এবাৰ গুৱাহাটীৰ মালিগাঁৱত এই অঘটন সংঘটিত হৈছে ৰাজপথতে জ্বলি উঠিছে এখন যাত্ৰীবাহী মেজিক কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক আৰু যাত্ৰীৰ আজি মালিগাঁৱত দুটাকৈ ঘটনা সংঘটিত হৈছে মহানগৰীত সংঘটিত হৈছে মালিগাঁৱত স্কুটিৰ তলত স্কুটি চিটি বাছে মহতিয়াই লৈ যায় স্কুটি আৰোহীক দুজনৰ মৃত্যু হয় তাৰপিছত এতিয়া দাপদপকৈ জ্বলি উঠিছে এখন মেজিক চলন্ত মেজিক জ্বলি উঠিছে যান্ত্ৰিক বিজুতিৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ হৈছে মালিগাঁৱৰ গৌশালাৰ ৰাজপথতে ঘটনা সংঘটিত হৈছে পাছত অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় আনফালে নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত শ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছে নুমলীগড়ৰ এমালগেমেটেড টি প্লান্টেশ্যন প্ৰাইভেট লিমিটেডৰ অধীনৰ লেটেকুজান চাহ বাগিচাৰ 51 বিঘা চাহ ভূমি APDCLক হস্তান্তৰ কৰাৰ বিৰুদ্ধে বাগিচা কৰ্তৃপক্ষক কঠোৰ সকিয়নি প্ৰতিবাদী শ্ৰমিকক 51 বিঘাটো বাবে এজোপা চাহ গছো উভালিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে বাগিচাখনত আছে শ্ৰমিকৰ 20% অংশীদাৰিত্ব কিন্তু তাৰ পিছতো শ্ৰমিকক অন্ধকাৰত ৰাখি বাগিচা কৰ্তৃপক্ষই APDCLক ভূমি বিক্ৰী কৰাৰ বিৰুদ্ধে সৰব হৈছে শ্ৰমিকসকল এয়া প্ৰতিবাদী কাৰ্যসূচী দেখুৱাইছোঁ আমি লেটেকুজানৰ দৃশ্য এয়া নুমলীগড়ৰ লেটেকুজানত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ প্ৰতিক্ৰিয়া আছে আমাৰ হাতত আমি শুনাম আমি মাত্ৰ তাত এটাই কথা ক'লোঁ যে আমাৰ ৰাজ্যৰ লগত আলোচনা নোহোৱাকৈ আপোনালোকৰ কোম্পানীৰ মানুহ আমি AGCLৰ লগত নাথাকোঁ না DCৰ লগত আমি নাথাকোঁ গতিকে আমি কোম্পানীৰ লগত থাকোঁ আমাৰ কোম্পানীৰ মানুহ আহি আমাৰ লগত আলোচনা কৰক আলোচনা কৰাৰ পাছতে আমি এই মাটিৰ সিদ্ধান্ত ল'ম প্ৰতিবাদ এইটো কাৰণে কৈছোঁ যিহেতু আমাৰ কোম্পানীয়ে আমাৰ লগত কোনো আলোচনা নকৰাকৈ যোৱা 28 নৱেম্বৰত আমাৰ DC অফিচত মাতি আমাক DCয়ে যেনেধৰণে কৈছে মানে বলপূৰ্বকভাৱে DCয়ে কোৱা মতে বলপূৰ্বকভাৱে মাত্ৰ আমাক কালী পূজাৰ পিছত আমাক 5টা দিন এটা সময় দিছিলে যে তোমালোকে ডিচিশ্যন লোৱা নহ'লে আমি বেলেগ ধৰণৰ কৰিম গতিকে আমি DC ছাৰক এটা ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ আমি 5 দিনত কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰোঁ গতিকে আমাক 20 দিন এটা সময় দিয়ক আমি কোম্পানীক কম আমি কোম্পানীৰ মানুহক আমি মাতিম তেওঁলোকে আমাৰ লগত আলোচনা কৰক যিহেতু আমাৰ এটা উদ্দেশ্য আছে যে আমি শ্বেয়াৰ হোল্ডাৰ আছোঁ আমাৰ চাহ গছ আমাৰ ইমান কষ্ট কৰি বনাইছোঁ আৰু আমাক নজনোৱাকৈ আৰু হেৰি এইবিলাকে বেচিছে কি কৰিছে আমিতো এইবিলাক নাজানো কেতিয়া ছাৰে যেতিয়া আমাক কোম্পানীয়ে যেতিয়া শ্বেয়াৰ কৰাত আমি পাৰ্টনাৰশ্বিপ হ'লোঁ কোম্পানীৰ লগত কিন্তু সেইটো আমাক সোধপোছ কৰা নাই আৰু নিজৰ মতে বিক্ৰী কৰিছে বুলি কৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিলে মঙ্গলদৈ আৰক্ষীয়ে দুৰ্ঘটনাত পতিত লোকৰ ঘৰত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈছে ঘৰলৈ গৈ তেওঁলোকে হাতে হাতে ভুক্তভোগী লোকৰ হাতত তুলি দিছে প্ৰয়োজনীয় প্ৰপত্ৰ থানালৈ তাঁতবাতি কাঢ়ি থকাৰ সলনি ঘৰতে 4 নং প্ৰপত্ৰ লাভ কৰা লোকসকলে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন যুগুতাইছিল মঙ্গলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তই আগবঢ়াম আপোনালোকলৈ গৃহ বিভাগক স্বচ্ছ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ ভিতৰত বিশেষকৈ দুৰ্ঘটনাত পতিত হোৱা যিসকল লোক আছে তেওঁলোকক
54 ফৰ্ম লৈ আৰক্ষীয়ে নিজে ঘৰে ঘৰে উপস্থিত হ'ব বুলি যি নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ পিছতে দেখিবলৈ পোৱা গৈছে মঙলদৈ আৰক্ষীৰ দল যি যান বাহন শাখাৰ আৰক্ষী এটা দল ইতিমধ্যে উপস্থিত হৈছে এখন ঘৰত আৰু উপস্থিত হৈ তেওঁলোকে 54 ফৰ্ম দিবৰ কাৰণে আহিছে আমি দেখুৱাইছোঁ কৰ্মচাৰী মেছে দেখুৱাইছে মঙলদৈ 5 নম্বৰ ৱাৰ্ডৰ দৃশ্য এয়া আৰু 5 নম্বৰ ৱাৰ্ডত এই ধৰণে আৰক্ষীৰ যান বাহন শাখাৰ যি ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে গকুল ডেকা তেওঁ নিজে আহি উপস্থিত হৈছে তেওঁলোকৰ দুৰ্ঘটনাপ্ৰাপ্ত হোৱা লোকসকলৰ ঘৰত আৰু উপস্থিত হৈ তেওঁ 50 ফৰ্ম লৈ তেওঁ আহিছে আমি আৰক্ষী বিষয়াগৰাকীৰ কথা পাতিছোঁ আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ আৰু দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এই কাম ইতিমধ্যে দৰঙত চলি আছে কি ক'ব এই ক্ষেত্ৰত হয় আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যিটো আৰক্ষী প্ৰশাসনক আপোনাৰ এক্সিডেণ্ট ৰিপৰ্টৰ বা MSCD কেছৰ কাৰণে যিখন 54 ফৰ্ম পুলিচ ৰিপৰ্টটো দিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ঘৰে ঘৰে গৈ দিবৰ কাৰণে আমাক আহ্বান জনাইছিলে আৰু সেই তেখেতৰ যিটো অৰ্ডাৰ সেইটো ফ'ল' কৰিছোঁ তেখেতৰ আহ্বান মৰ্মে আমি আহিছোঁ এতিয়া আমি 5 নম্বৰত তেখেতৰ ভাইটিক এক্সিডেণ্ট হৈছিলে তেখেতৰ আমি ফৰ্ম নম্বৰ 54 আমি দিবৰ কাৰণে তেখেতৰ ঘৰত উপস্থিত হৈছোঁ কিমান লোকক দিলে আপুনি আমাৰতো মোটামুটি দিয়া হৈ গৈছে কিমান লোক বোলে এক্সিডেণ্ট হোৱাৰ লগে লগে আমি এসপ্তাহ 10 দিনৰ ভিতৰত তেওঁলোকৰ 54 ফৰ্মটো আমি পাৱনি কৰি দিওঁ আৰু আমি ইয়াৰ পিছত আৰু দিবলগীয়া আছে সেইখিনি আমি দিম এতিয়া আৰু যিখিনি আছে এইটো আৰক্ষী যি বিভাগটো নিকা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিভিন্ন পদক্ষেপ লৈ আহিছে তাৰ ভিতৰত এইটো এটা পদক্ষেপ এই ক্ষেত্ৰত লোকসকল কি ধৰণে উপকৃত হ'ব বুলি ভাবিছে আপুনি নিশ্চয় কিছুমান হয় 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 কিছুমান মানুহে গমেই নাপায় ফৰ্ম নম্বৰ 54 কেনেকুৱা হয় ইয়াৰ পৰা কি কৰিব পাৰি গমেই নাপায় আমাৰ ওচৰত কেতিয়াবা মানুহ আহে আমি কি কৰিব লাগিব এইটো উকিল ধৰিব লাগিব কিবা কৰিব আমি বস্তু আমি বুজাই দিওঁ তেওঁলোকক আৰু এতিয়াতো আমি ঘৰে ঘৰে গৈ তেওঁলোকক ফৰ্ম নম্বৰ 54 দিছোঁ আৰু তেওঁলোকক বুজাই দিছোঁ যে এই 54 ফৰ্মটো এজন উকিল ধৰি তেওঁলোকে MSCD কোৰ্টত কেছ ফাইল কৰিব আৰু এই ফাইলৰ বিনিময়ত ফাইলৰ আপোনাৰ মতে আপোনাৰ জাজমেণ্ট মতে তেওঁলোকে যিখিনি আপোনাৰ দুৰ্ঘটনাগ্ৰস্তত যিখিনি তেওঁলোকৰ ক্ষতি হৈছিলে আপোনাৰ যিখিনি খৰচ হৈছিলে তেওঁলোকে পাব সেইখিনি আমি দিবৰ কাৰণে আহিছোঁ নমস্কাৰ আৰক্ষীৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো পদক্ষেপ এইটো পক্ষত সঁচাকৈ শলাগ ল'বলগীয়া দৰং জিলা আৰক্ষীৰ পদক্ষেপ ভয় কৰা আহিছে মই পোনপ্ৰথমে দৰং জিলাৰ আৰক্ষী অধীক্ষক আৰু লগতে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক লগতে আমাৰ ট্ৰাফিক অফিচাৰ গকুল ডেকা মহোদয়ক মই নমস্কাৰ লগতে মোৰ আন্তৰিক ধন্যবাদ যাচিলোঁ এওঁলোকে একচুৱেলি 13/9/21 তাৰিখে মোৰ খুখাৰীৰ ল'ৰা হৰিদাস ছাৰ সুপ্ৰিয় গাড়ী এখনে দুৰ্ঘটনা কৰি গুৰুতৰভাৱে জখম কৰিছিল তাৰপিছত মোৰে খুখাৰী যিহেতু মই থানাত এজাহাৰখন দিলোঁ তাৰপিছত মই থানাত দৌৰিব লগা হোৱা নাই আজি দেখোন এওঁলোকে নিজাকৈ আহিছে মোক 54 ফৰ্ম আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে অব্যাহত থাকিব আফটাৰনুন এক্সপ্ৰেছ লৈছোঁ এটা বাণিজ্যিক বিৰতি 016 ৰাজনীতিৰ অগ্নিকুণ্ডত পৰিণত ত্ৰিপুৰা পৌৰ নিৰ্বাচনৰ আগে আগে উত্তপ্ত হৈ পৰিছে ৰাজ্যখন ক্ৰমে হিংসাত্মক ৰূপ লৈছে বিজেপি TMCৰ সংঘাতে তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰাৰ এই ৰাজনৈতিক সংঘাতৰ পিছতে এতিয়া ত্ৰিপুৰাত বৃদ্ধি হৈছে ৰাজনৈতিক উত্তেজনা তাৰ মাজতে সোমবাৰে ত্ৰিপুৰা ভ্ৰমণ কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাত জংঘল ৰাজ চলাৰ অভিযোগ TMCৰ আগৰতলাত উপস্থিত হৈয়ে মহা অভিযোগ অভিষেক বেনাৰ্জীৰ আনহাতে অভিষেক বেনাৰ্জী উপস্থিত হোৱাৰ সময়তে বিমানবন্দৰত সৃষ্টি হ'ল বোমাতংকৰ এই পৰিস্থিতিৰ মাজতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক উভতি ধৰিলে তৃণমূল নেতা অভিষেক বেনাৰ্জীয়ে থানাৰ ভিতৰতে তৃণমূল কৰ্মীক আক্ৰমণৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে আনকি হাস্পতালত সোমাই চিকিৎসক নাৰ্ছক দুৰ্বৃত্তই আক্ৰমণ কৰাৰো চাঞ্চল্যকৰ অভিযোগ আনিলে অভিষেক বেনাৰ্জীয়ে এয়া ত্ৰিপুৰাৰ খবৰ যেন ৰাজনীতিৰ অগ্নিকুণ্ডতহে পৰিণত হৈছে ত্ৰিপুৰা পৌৰ নিৰ্বাচনৰ আগে আগে উত্তপ্ত হৈ পৰিছে ৰাজ্যখন ক্ৰমে হিংসাত্মক ৰূপ লৈছে বিজেপি TMCৰ সংঘাতে তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকৰ বাসগৃহত আক্ৰমণ আৰু সায়নী ঘোষক গ্ৰেপ্তাৰৰ পিছতে ত্ৰিপুৰাত বৃদ্ধি হৈছে ৰাজনৈতিক উত্তেজনাৰ আৰু তাৰ মাজতে সোমবাৰে ত্ৰিপুৰা ভ্ৰমণ কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাত জংঘল ৰাজ চলাৰ অভিযোগ তুলিলে TMCয়ে আগৰতলাত উপস্থিত হৈয়ে মহা অভিযোগ তুলিছে এইদৰে অভিষেক বেনাৰ্জীয়ে এনেদৰে এতিয়া যেনেকৈ অগ্নিকুণ্ডত পৰিণত হৈছে ত্ৰিপুৰাৰ ৰাজ্যখন কিচ্ছু নেই আইন শৃঙ্খলা বলে কিচ্ছু নেই এই পরিস্থিতিতে এখানে বোমের একটা ব্যাগ উদ্ধার হয়েছে আপনারা বলছেন যাই হোক প্রশাসনের মতো কাজ করুক এইসব করে ভয় তৃণমূল কংগ্রেসকে দমিয়ে রাখা যাবে না এবং আমি
ত্রিপুরার মুখ্যমন্ত্রীকে অনুরোধ করবো যে আপনার যদি রাগ থাকে আপনি আমার দেশে রাগ প্রয়োগ করুন। আগরতলার মানুষের উপর কেন প্রয়োগ করছে? আপনার রাগের জন্য তো আমি আছি। আপনি বোম লাগিয়ে আমার গাড়ি উড়িয়ে দিন না। মানুষের উপর কেন এত রাগ? যে পাড়ায় পাড়ায় ঢুকে কাল চিত্তরঞ্জনে যে ঘটনাটা ঘটেছে আপনারা দেখেছেন। হাসপাতালে যারা ভর্তি আছে, হাসপাতালে বন্দুক নিয়ে বোম নিয়ে দুষ্কৃতীরা ঢুকে যাচ্ছে, গুন্ডারা ঢুকে যাচ্ছে। পুলিশ থানায় হেলমেট পরে লাঠি সোটা নিয়ে সাংবাদিকদের উপর আক্রমণ করা হচ্ছে। যারা খবর সংগ্রহ করতে এসছে তারা আক্রান্ত। সংবাদ মাধ্যম আজকে যদি আক্রান্ত হয়, পুলিশ আক্রান্ত হয়, আইনজীবী আক্রান্ত হয়, ডাক্তার আক্রান্ত হয়, কি পরিস্থিতি আজকে এই ৰাজ্যে? ভাৰতত কৰোণাৰ তৃতীয় লহৰৰ আশংকাৰ মাজতে জাৰ্মানীত আৰম্ভ হোৱা কৰোণাৰ চতুৰ্থ লহৰে বিশ্ববাসীক হতচকিত কৰিছে। অৱশ্যে ভাৰত এইসমূহ দেশৰ ভিতৰত পৰে যিয়ে ভেকচিনৰ জৰিয়তে কৰোণাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অতি আগবঢ়া। কিন্তু এতিয়াও এনে কিছু ৰাজ্য আছে যিসমূহে হিমাচল প্ৰদেশৰ পৰা শিকিব লগা আছে, য'ত টীকাকৰণৰ মাত্ৰা সঁচাই শলাগনীয়। হিমাচল প্ৰদেশ হ'ল দেশৰ অন্যতম এখন বিশেষ ৰাজ্য, য'ত কোভিড-19ৰ প্ৰথম পালি টীকাকৰণ 100% সম্পূৰ্ণ হৈছে। সমান্তৰালভাৱে 75% লোকে দ্বিতীয় পালি টীকা গ্ৰহণ কৰিছে। এতিয়া হিমাচল প্ৰদেশ চৰকাৰে লক্ষ্য বান্ধি দিছে যে আগন্তুক ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতেই দ্বিতীয় পালি টীকাকৰণো 100% কৰা হ'ব। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই ক্ষেত্ৰত নিজৰ মনৰ আশা প্ৰকাশ কৰিছে। निश्चित रूप से हम फर्स्ट डोज में तो हो ही गए हैं और उसके बाद सेकंड डोज का भी हमने 75% से ऊपर हम इस वक्त चल रहे हैं। हमने लक्ष्य निर्धारित किया 30 नवंबर तक हम हिमाचल प्रदेश में सेकंड डोज को भी कंप्लीट करेंगे। মুখ্যমন্ত্ৰীগৰাকীয়ে এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমগ্ৰ ৰাজ্যখনৰ জনতাক ধন্যবাদ জ্ঞাপন কৰিছে। এইখিনি সফলতা জনসাধাৰণৰ সহযোগিতা অবিহনে কেতিয়াও সম্ভৱ নাছিল। সমান্তৰালভাৱে স্বাস্থ্য বিভাগৰ টিমে যি যৎপৰোনাস্তি চেষ্টা কৰিলে তাকো তেওঁ প্ৰশংসা কৰে। भौगोलिक परिस्थितियां बहुत कठिन है। बहुत जगह ऐसे गांव हैं जहां कई दिन तक 2-2, 3 दिन, 4-4 दिन तक पैदल जाकर के पहुंचना पड़ता है। हमने वैक्सीन वहां पर हेलीकॉप्टर के माध्यम से, डॉक्टर्स और पैरामेडिकल की स्टाफ की टीम भी वहां पर हेलीकॉप्टर के माध्यम से पहुंचाई और सफल हुए आखिरकार। স্বাভাৱিকতেই হিমাচল প্ৰদেশ চৰকাৰে মানৱ জীৱনৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ এই টীকাকৰণ অভিযানক সফল ৰূপ দিবলৈ সক্ষম হৈছে। সকলো প্ৰত্যাহ্বান নেওচি তেওঁলোক আগুৱাই গৈছে। সেয়েহে তেওঁলোক এতিয়া সমগ্ৰ দেশৰ বাবেই উদাহৰণ। আশা কৰা হৈছে হিমাচল প্ৰদেশৰ সমান্তৰালকৈ দেশৰ বাকী ৰাজ্যসমূহেও একেই গতিত টীকাকৰণ অভিযান চলাই নিব আৰু 100%ৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ব্যুৰো ৰিপৰ্ট, News 18 Network. মাছৰ গাড়ীত ধন দাবী কৰি গ্ৰেপ্তাৰ নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক। 30,000 টকা দাবী কৰিছিল মাছ কঢ়িওৱা এখন গাড়ীত। এই দুই ছাত্ৰ নেতাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাই দেওবাৰে চৰাইদেউ জিলাৰ বৰাহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনত 30,000 টকা দাবী কৰিছিল। এই 30,000 টকা মাছৰ গাড়ীখনে দিবলৈ অসন্মতি হোৱাত 10 বজাৰ পৰা বিয়লি 3 বজালৈকে নামৰূপ আছুৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই। ইফালে বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ৰখাৰ ফলত গাড়ীত থকা মাছসমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ীজনে নামৰূপ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। ইতিমধ্যে এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ 143,341/342/386 ধাৰাৰ অধীনত 153/21 নম্বৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। আৰু ইয়াৰ লগে লগে সময় হ'ল এতিয়াৰ আফটাৰনুন এক্সপ্ৰেছ সামৰাৰ। বিদায়লৈ সময় কৃপাঞ্চলে। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।